তুমিও যে আৰু ছবি ইমান ধুনীয়া লেণ্ডস্কেপ ইমান তুমি বেডৰুমত সোমাই দিবা মইতো তাকেই ভাবিছিলো নহয় নহয় এইখন ইয়াত বেছি ভাল লাগিছে এতিয়াৰ পৰা আমাৰ ঘৰলৈ যি আহিব that beautiful landscape will draw their attention first তেওঁলোক মুগ্ধ হৈ যাব আৰু সেই মুহূৰ্তত তোমাৰ ৰুচিবোধৰ প্ৰশংসা শুনি শুনি তোমাৰ নিজৰে লাজ লাগি যাব নালাগে এইখন বেডৰুমতে ভাল লাগিব কিয় এইখন সঁচাই বৰ ধুনীয়া ৰাতি বেডৰুমৰ লাইটকেইটা নুমুৱাই দিয়াৰ পাছত নীলা ডিম লাইটৰ পোহৰত এইখন কিমান যে ধুনীয়া লাগিব আৰু এই সৌন্দৰ্য উপভোগ কৰি আমি দুজনে নীৰৱে নিভৃতে কেৱল আমি দুজনে কিন্তু তুমি যি সুন্দৰ তাক যদি গোপনে অকলে উপভোগ কৰা হয় তেনেহ'লে সৌন্দৰ্যই তাৰ পৰিধি হেৰুৱায় তোমাৰ সৌন্দৰ্যবোধক যদি 10জনে প্ৰশংসাই নকৰিলে তেনেহ'লে তুমি তোমাৰ ৰুচিবোধৰ গভীৰতাৰ কথা কেনেকৈ জানিবা আনৰ প্ৰশংসাৰ মোৰ প্ৰয়োজন নাই মোৰ বাবে তোমাৰ প্ৰশংসাই যথেষ্ট কিন্তু তুমি এই বগা ৱালখনত এই ফটোখনে এক সুকীয়া সৌন্দৰ্য প্ৰকাশ কৰিছে ঠিক আছে বাৰু দিয়া তোমাৰ যদি ইমানেই ইচ্ছা এইখন বাৰু ইয়াতে থাকক হোৱা চাহ লোৱা চেঁচাই হ'ব পাৰে হেৰা কোৱা তুমি আজি অফিচ যাবা নহয় অফক'ৰ্ছ অলপ সোনকালে আহিবা নেকি কিয় কিবা কাম আছে নোযোৱা কেনে আমাৰ ঘৰলৈ কিয় কিয় পাহৰিলে কি পাহৰিলোঁ কালি দেউতা অহা নাছিল নাই 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 মানে দেউতাটো আজি 10 দিনমান আমাৰ ঘৰলৈ অহাই নাই লাষ্ট আহিছিলে যোৱা মাহৰ 7 তাৰিখে ৰাতিপুৱা ঠিক মোৰ দেউতাৰ কথা কৈছো শহুৰ দেউতাৰ কথা কৈছে মনত পৰিছে কালি সন্ধিয়া আহিছিল তেখেতে কিবা কৈছিল মানে বিশেষ কিবা অঁ মনত পৰা নাই দেখোন হয় নেকি ঠিক আছে দিয়া সেই তুমি বেয়া পালাই নহয় কোৱাচোন কি কৈছিলে কৈছো নহয় একো নাই মই কৈছোৱে দেখোন মই পাহৰিছোঁ বুলি চোৱা মইতো পাহৰা কিন্তু অলপ বেছি তুমিতো জানাই কোন ক্ষেত্ৰত মানে মানে তোমাৰ দেউতা কোন মাহৰ কোন তাৰিখ কোন সময়ত আহিছিল সেইটোতো তোমাৰ খুব মনত আছে কিন্তু মোৰ দেউতা শহুৰ দেউতাৰহে হয় ধেমালি কৈছোঁ হয় কোৱা না কি কৈছিল প্লিজ ভাল নালাগে মোক থাক তেনেকৈ সকলো সময়তে সকলো কথা মনত নাথাকিবও পাৰে ন সেইকাৰণে ইমান খং কৰিব লাগে নে আচৰিত দেই সুমি 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 চিঞৰিছা কিয় চোৱা মই আজি অফিচৰ পৰা অকণমান সোনকালে আহিম তুমি কিন্তু একদম ৰেডি হৈ থাকিব লাগিব কিয় চোৱা সুমি মোৰ মেমৰিটো অলপ কমজুৰি ঠিকেই মানে তোমাৰ নিচিনা শাৰ্প নহয় আজি যে তোমালোকৰ ঘৰলৈ ৰাতি এটা স্পেচিয়েল নিমন্ত্ৰণ আছে সেইটো মোৰ ঠিকেই মনত আছে কিন্তু অকেজনটো কি আছিল সেইটোহে পাহৰি গ'লো এতিয়া মনত পৰিলে মহাশয় ন' ডাউট অফ ইট আজি তোমাৰ দেউতাৰ বাৰ্থডে কি হ'ল নেকি তুমি বাৰু মোক কি বুলি ভাবা মানে এই ফ্ৰক পিন্ধা সৰু ছোৱালী আজিকালি ফ্ৰক অকল সৰু ছোৱালী নিপিন্ধে বুজিছা মামী খুৰী পেহী সকলোৱে ফ্ৰক পিন্ধে আগৰ বাদ দিয়া মই এতিয়া গম পাইছোঁ মোৰ আচল গণ্ডগোলটো ক'ত আচলতে বাৰ্থডে তোমাৰ দেউতাৰ নহয় মাৰ প্লিজ তুমি যে মনে মনে থাকা আৰু মানে আকৌ ভুল কৰিলোঁ তেনেহ'লে তোমাৰ নিশ্চয় হেৰি দয়া কৰি প্ৰসংগটো সলনি কৰা পাহৰি যিহেতু গলাই এতিয়া হাজাৰ চেষ্টা কৰিলেও তোমাৰ মনত নপৰে তুমি মনত পেলাই নিদিয়া নহয় মানে মই বুজি নাপাওঁ দেই মানে লোকক সকলো ঠিকত পেলাই মানুহবিলাকে কি আনন্দ পাই জানো
আজি কাৰো জন্মদিন নহয় মহাশয়, আজি মা দেউতাৰ বিবাহ বাৰ্ষিকী। বিবাহ বাৰ্ষিকী ৰাইট। কিন্তু সুমি, মই এই অকেজনটোৰ কথা কেলৈ পাহৰি গ'লো হা? কিয়? এইটোতো কোনো কমন প্ৰগ্ৰেম নহয়, যেনে বাৰ্থডে, বিয়া, লগুণজনী এইবিলাক কৰিছিল। ভুল কৰিছা, এইটোতো আজিকালি কমন প্ৰগ্ৰেমেই। তথাপিতো প্ৰতি বছৰে এইটো আমাৰ ঘৰত পালন কৰা নহয়। এইবছৰ বিশেষ ৰূপালী জয়ন্তী বৰ্ষ বুলিহে। কেলি আমাৰ কাষৰ ঘৰৰ জয়ন্তী বৰ্ষৰ বয়স প্ৰায় 80 বছৰ। এতিয়াও কিন্তু ধুমধামে চেলিব্ৰেট কৰে। সেইবিলাক ডাঙৰ ডাঙৰ মানুহ বুজিছা, টকা আছে গতিকে সেইবিলাক খৰচ কৰি দেখুৱায়। আচলতে এইবিলাক হৈছে তেওঁলোকৰ ষ্টেটাছ চিম্বল। টকা থাকিলেই মানুহ ডাঙৰ হৈ নাযায়, মনটোতো ডাঙৰ হ'ব লাগিব। কিন্তু তথাপিও টকা আছে বুলি অযথা খৰচ কৰি নিজকে জাহিৰ কৰাৰ মই কিন্তু কোনো যুক্তি বিচাৰি নাপাওঁ। এইবিলাক কথা তোমালোকৰ আলোচনা কৰাটোৱে মোৰ ভুল। এইবিলাক কালচাৰ তুমি কি বুজি পাবা? আছিলা গাঁৱত, তোমাৰ কালচাৰ মানে কাতি বিহু, লক্ষী পূজা এইবোৰহে। ইয়াত জীৱন আছে, আন্তৰিকতা আছে। তোমালোকৰ হাই ছ'চাইটিৰ এনিভাৰ্চাৰী অকেজনৰ দৰে ই কোনো ষ্টেটাছ মেইনটেইন নকৰে। ইয়াত আৱেগ আছে, হৃদয়ৰ স্বতঃস্ফূৰ্ত আৱেগ। কাতি বিহুৰ দিনা তুলসীৰ তলত গোৱা সেই নামবোৰ, ইঘৰ সিঘৰলৈ যোৱা সেই আনন্দবোৰ কোনেও কাকো নিমন্ত্ৰণ নকৰে, কিন্তু সকলোৰে ঘৰলৈ যায়। সেয়াই হৈছে আন্তৰিকতা, অন্তৰৰ টান। আৰু সুমি, তুমি যদি গাঁও শব্দটো ইমানেই বেয়া হোৱা, ইমানেই ঘৃণা কৰা, তেনেহ'লে মোৰ জীৱনৰ লগত কিয় সাঙুৰ খাইছিলা? মইতো তোমাক জোৰ কৰা নাছিলোঁ। প্লিজ সিদ্ধাৰ্থ, মনে মনে থাকা। তেনেকুৱা কিয় কৈছা? বুজিছোঁ, গাঁও শব্দটোৱে তোমাক আঘাত দিছে। ঠিক আছে বাৰু, ভৱিষ্যতে বাৰু মই এনেধৰণৰ কথা তোমাক নকওঁ। নাই, নক'বা। জীৱনৰ 30টা বছৰ যে মই কটাই আহিলোঁ, সেই ঠাইখনৰ কথা কোনোবাই বেয়াকৈ ক'লে মোক গাত লাগে চুলি। গাঁৱৰ সেই ঘৰখনেই মোক গুৱাহাটীৰ আই দি পোৱালে, মাল্টি নেশ্যনেল কোম্পানীৰ শীততাপ নিয়ন্ত্ৰিত কোঠাত বহুৱালেগৈ। উৰুকা বজাৰ 4:12 বজাত থকা মোৰ মায়ে এতিয়াও মোক কাষত বিচাৰে। উদাস দৃষ্টিৰে চকুত চানি পৰা মোৰ মৰমী বৌৱে খিৰিকীৰ জলঙাৰে পদূলি মুখলৈ চাই এতিয়াও মোৰ উপস্থিতি আশা কৰে। ইমান সোনকালে মই সেইবিলাক পাহৰি যাব নোৱাৰো চুমি, সম্ভৱ নহয়। তোমাৰ কি মোৰ ওপৰত খং উঠিছে? নাই, কোৱা না, তোমাৰ কি মোৰ ওপৰত খং উঠিছে? নাই। নহয়, মই জানো মোৰ কথাৰ বাবে তুমি বহুত কষ্ট পাইছা, কিন্তু তুমি বিশ্বাস কৰা, মই তোমাক কষ্ট দিব বিচৰা নাই। তথাপিতো জানো কেতিয়া যে কি ক'ত কৈ পেলাও। তুমিতো মোক খং কৰিব পাৰা, গালি দিব পাৰা। মইতো তোমাতকৈ সৰু, ধমকিও দিব পাৰা। জানা, মাজে মাজে মোৰ নিজকে বৰ অপৰাধী যেন লাগে। এনে ভাৱ হয় মই যেন সকলোৰে পৰা তোমাক কাঢ়ি আনিছো। নহয় চুমি, মই কেতিয়াও তেনেকৈ ভবা নাই। তোমাৰ দৰে মাজে মাজে মোৰো নিজকে অপৰাধী যেন লাগে। এনেকুৱা লাগে যেন কেৱল নিজৰ স্বাৰ্থৰ বাবেই ঘৰৰ সকলোৰে পৰা পলাই আহি ইয়াক ৰখাই আছিলোঁ। কিন্তু আচল কথা কিন্তু নহয় চুমি। মোৰ বৰ্তমান অৱস্থাই আমাৰ অৱস্থানটো সলনি কৰি দিছে, সেইটো মই ভালদৰে জানো। কিন্তু তথাপিতো কেতিয়াবা কিছুমান সৰু সৰু কথা বা ঘটনাই মনৰ সেই অপৰাধবোধটো পুনৰ জগাই তোলে। চুমি প্লিজ, তুমি মোক ভুল নুবুজিবা। মই তোমাক ভাল পাওঁ চুমি, খুব ভাল পাওঁ, বহুত ভাল পাওঁ। আৰু এই এটা বিষয়তে মোৰ কোনো দ্বন্দ্ব নাই, কোনো দ্বিধা নাই। প্লিজ প্লিজ মোক বিশ্বাস কৰা চুমি।
অ বৰুৱা আচৰিত ঘৰত কোনো নাই নেকি বৰুৱা এতিয়া অফিচৰ পৰা অহাই নাই হ'বও পাৰে কিন্তু তেখেতৰ পত্নী মিছেছ বৰুৱা বাথৰুমত চাগে কিন্তু দুৱাৰখন কোনে খুলে মিছেছ বৰুৱাই দুৱাৰ খুলি চিধাই বাথৰুম কথাবোৰ কিবা খেলি মেলি হৈ গৈছে বৰুৱা বৰুৱা চে কি পৰিস্থিতিত পৰিলো বাৰু মই ঘৰত কোনো নাই আৰু ইয়াত মই টেটু ফালি মৰিছোহি বৰুৱা বাদ দিয়া যোৱাগেই ভাল হ'ব I am sorry কিন্তু আপুনি ইয়াত নহয় মানে মই ভাবিছিলোঁ বুজিছো নাই ইমান সংকোচ কৰিবলগীয়া একো নাই It's an excellent sequence of romance I appreciate it মই বৰ ভাগ্যৱান যে চিনেমা থিয়েটাৰৰ দৰে কোনো আৰ্টিফিচিয়েল ৰোমান্স নহয় I had enjoyed a real scene of romance by no cost. পিছে আপুনি মোৰ পৰিচয়টো আপোনাক দিয়া হোৱাই নাই নহয় মই সীতানাথ হাজৰিকা one of your nearest neighbor. গ্লেড টু মিট ইউ আপুনি বহক Thank you very much. বাৰু মিষ্টাৰ সিদ্ধাৰ্থ বৰুৱা মোৰ হাজবেণ্ড মানিক বৰুৱা এখেতৰ দেউতাক মানে মোৰ শহুৰ দেউতাক I see. মানে সোণাপুৰত থাকে হয় কিয় তেখেতৰ কিবা তেখেতে ফোন কৰিছিল ফোন কৰিছিল আপোনালৈ নাই ফোনটো মোলৈ কৰা নাই ফোনটো কৰিছিল চিকিউৰিটি ৰুমলৈ ঘটনাক্ৰমে আকৌ মই সেই সময়ত তাতে উপস্থিত আছিলোঁ তেখেতে কিবা কৈছিল নেকি তেখেতে টকাৰ কথা কৈছিল টকা অহা দেওবাৰলৈ হেনো তেখেতক 25,000 টকাৰ গড় প্ৰয়োজন আৰু তাকে নিবলৈ কাইলৈ তেখেত ইয়ালৈ আহিব আৰু এই কথাটোকে আপোনাৰ মিষ্টাৰক মোক জনাবলৈ ক'লে অ'কে তেনেহ'লে এতিয়া মই নাই আপুনি বহক তেখেত আহি পাবহি হ'ব তেওঁ পাইহি মানে মই আপোনালৈ চাহ মোৰ বাবে আপুনি ইমান ব্যস্ত হ'ব নালাগে মই মানে ইমান চাহৰ ভক্তও নহয় ইনফেক্ট সন্ধ্যা লগাৰ পাছত মানে মই চাহ নেখাওঁৱেই কিয় সেইবোৰ বাৰু আপোনাক পাছে পৰেও কেতিয়াবা বুজাই ক'ম আগতে আপোনাৰ মিষ্টাৰৰ লগত চিনা পৰিচয় হৈ লওঁ বাৰু মাডাম বেয়া নাপায় যদি আপোনাক এটা মই উপদেশ দিম কওক বেল বাজিলেই ঘপককৈ আপুনি দুৱাৰ খুলি নিদিব আচলতে তেওঁ অহাৰ সময় হৈছিল যে এই মানে মোৰ কিন্তু আপোনাৰ সেই অনুমানটো শুদ্ধ নহ'ল হয় সেইকাৰণে কৈছোঁ বেল বজাৰ আগতে আই বোলেৰে আগন্তুকৰ প্ৰপাৰ আইডেণ্টিফাই কৰিহে আপুনি দুৱাৰ খুলিব ধন্যবাদ আচলতে আপুনি ধুনীয়া I mean more than average তাতে আকৌ সুন্দৰী মহিলাৰ বোধ হয় বিপদো অলপ বেছি বিশেষকৈ এই অকলশৰীয়া ফ্লেটত
কি হ'ল টোপনি গৈ আছিলে ইমান দেৰি বেল বজাই আছো আৰে লাইট জ্বলোৱা নাই নেকি যিদিনা সোনকালে আহোঁ বুলি ভাবোঁ সেইদিনাহে দেৰি হৈ গৈছেনে অফিচৰ পৰা ঠিক সময়তে ওলাইছিলোঁ বাটতে আকৌ পুৰণি বন্ধু এজনক লগ পালোঁ বুজিছে তুমি চিনি পাবা আমাৰ বিয়াৰ দিনা খুব ফূৰ্তি কৰিছিল পিছে এতিয়া দেখিলে চিনি নাপাবা আকৌ বুজিছা নাই গোটেইটো মানে দাঢ়িয়া চুলি একেবাৰে ববৌকাৰটো হৈছে মই মানে ইমান দেৰি তাৰ লগত কথা পাতিবলগীয়া হ'ল আৰু ইণ্টাৰেষ্টিং কথাটো কি জানা নাই ঠিক চুমি চুমি এতিয়া চাহ তাহ কৰিব নালাগে দেই তুমি সোনকালে ওলোৱা যাব লাগে চাহ ৰেডি মই চাহকাপ খাই লওঁ তুমি ওলোৱাগৈ দেই আরে তুই বহিলে যে বুঝিবা নাযাওঁ কিয় এনেই কিবা ভাল লগা নাই ভাল লগা নাই আরে নিজৰ মাকৰ ঘৰলৈ যাবলৈ ভাল লগা নাই তাকো আজিৰ নিচিনা এটা আকৌ স্পেচিয়েল দিনত লক্ষণটো কিন্তু ভাল নহয় দেই আচ্ছা জ্বৰ চৰ হৈছে নেকি চাওক প্লিজ আমনি নকৰিবা তাৰমানে মোৰ ওপৰত খং উঠিছে কেঁচুৱামী নকৰিবা চোৱা অকণমান দেৰি হ'ল আৰু চোৱা তাতেনো ইমান খং কৰিব লাগে নাই আৰু আমিতো আৰু এতিয়া বৰা সকাম খাবলৈ নাযাওঁ নহয় আৰু উজান বজাৰহে কিমান দূৰ নোপোৱা যোৱা 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 আমনি নকৰিবা কৈছো নহয় মই চুমি এইবিলাক কিন্তু ভাল কথা নহয় দেই চোৱা এনেকুৱা সৰু সৰু কথাত খং উঠিলে অসুবিধা হয় নহয় খং কৰিবলৈ কি আছে মোৰ যাব মন যোৱা নাই মই নাযাওঁ সেইটো কেনেকুৱা কথা হা তুমি নগ'লে তেওঁলোকে কি ভাবিব আনে কি ভাবিব তাক লৈ তোমাৰ ইমান চিন্তা কিহৰ একেবাৰে আচৰিত প্ৰশ্ন এতিয়াতো মোৰ সকলো কথা তোমাৰ আচৰিতে লাগিব আচৰিত দেই তুমি এনেকুৱা কৰিছা যেন মই একেবাৰে ডাঙৰ এটা সাংঘাতিক অপৰাধে কৰি পেলালো পাই তোমাক দহাই দহাই পোৱাৰ পাছতো তোমাৰ দেৰি হ'ল কিদৰে মই দেখোন তোমাক কৈছোৱেই যে মোৰ লগৰ ল'ৰা ষ্টপেজতে লগ পালোঁ আচ্ছা মোক এটা কথা কোৱাচোন মই অহা বাছখন যদি জামত ফচিলেহেঁতেন তেতিয়া এইবোৰ চব অজুহাত কটা বিয়াৰ আগতো তেনেকুৱা হোৱা নাছিল সেই IIT পৰা লতাশিল পাওঁতে তেতিয়াতো তুমি কোনো জামত ফচা নাছিলা হঠাৎ কোনো বন্ধুকো লগ পোৱা নাছিলা সদায় মই গৈ পোৱাৰ ঠিক আধা ঘণ্টা সময় আগতে পাইছিলা গৈ তাৰ কাৰণে আছিলা তুমি তোমাৰ দৰে এজনী সুন্দৰী গাভৰু লতাশিল ষ্টপেজত ভৰ দুপৰীয়া অকলে অকলে আধা ঘণ্টা ৰৈ থকা আৰু এটা ফ্লেটত এগৰাকী সুন্দৰী অকলে ৰৈ থকাটো সেইটো নিৰাপদ হেত তেৰিকা আচ্ছা চুমি হেৰি তোমাৰ অনাৰ্ছ কিহত আছিলে বাৰু হিষ্ট্ৰী নে ফিলচফি সকলো সময়তে ধেমালি ভাল নালাগে এই তুমি কিন্তু মোক আঘাত দিছা তুমি জানা এজন উচ্চপদস্থ বিষয়াক এনেদৰে ব্যৱহাৰ কৰাৰ বাবে মই তোমাৰ ওপৰত মানহানিৰ গোচৰ ধৰিব পাৰোঁ সেইবোৰ কৰাৰ কি প্ৰয়োজন একেবাৰে ডিভোৰ্চৰে মোকৰ্দমা কৰি দিয়া সকলো যাবলৈ শেষ চুমি কি ক'লা তুমি তুমি কি কথা কৈছা এবাৰ ভাবি চাইছানে কোনখন মুখেৰে তুমি এই কথা ক'লা চুমি নাই নাই এইটো তুমি কিন্তু ভাল কাম একেবাৰে কৰা নাই সিমান খং ভাল নহয় চুমি
কি হ'ল তহঁতি নগলি গ'লে গা চা ভাল নহয় নে নহয় ভালেই সিদ্ধাৰ্থ ক'ত আছেনে ওলাই গ'ল আছে তহঁতি যোৱাৰ কথা আছিল সন্ধিয়া সিফালে তোৰ কাৰণে মাৰে একেবাৰে উচ পিচাই আছে তহঁতি নগলি কি পাপা তুমি থিয় হৈ আছা যে বহা কিবা প্ৰব্লেম হৈছে নেকি চুমি সিদ্ধাৰ্থ ক'ত বাথৰুমলৈ গৈছে নেকি কথাটো কি তই বৰ গহীন হৈ আছ যে কি হৈছে চুমি সিদ্ধাৰ্থই কিবা ক'লে আচৰিত তই কান্দিছ কেলে কি হৈছে কচোন একো নাই হোৱা আৰে তই উঠি গলি যে তুমি বহা মই আহিছো দেউতা সিদ্ধাৰ্থ আহা বহা আপুনি আহিব বুলি মোৰ মনটোৱে কৈছিলে তোমালোক নোযোৱাৰ কাৰণে চুমিৰ মাকে মোক প্ৰায় গতিয়াই পঠিওৱা দি পঠিয়াইছে বুজিছা আৰু নহা হ'ল নিজেতো ৰাতি নুশুৱে আনকো শুবলৈ নিয়ে আচলতে দেউতা মোৰ মোবাইল ফোনটোৱে আজি অকণমান ডিষ্টাৰ্ব কৰি আছে মেকানিকক দিছোঁ ভাল কৰিবলৈ তথাপিও সিদ্ধাৰ্থ তোমালোক নগ'লা কিয় কিয় আপোনাক চুমিয়ে একো কোৱা নাই নাই তাইক সোধোতে তাই দেখোন কটা কটাহে আৰম্ভ কৰিলে অঁ হয় নেকি ৰ'বচোন ৰ'ব চুমি 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 কোৱা কিয় নগ'লে দেউতাক কোৱা কোনেও নিনিলে মই অকলে যাব পাৰোঁ নেকি বৰ দেউতা আপুনি মোক এটা কথা কওকচোন কোৱা কোনোবাই যদি নিজ ইচ্ছাৰে যাব নিবিচাৰে তাক জানো জোৰ কৰি নিব পাৰি নোৱাৰি আৰু কোনোবাই যদি 5টা বজাত আহিম কৈ যদি 8টা বজাত ঘৰ সোমাইহি তেনেহ'লে সেই মানুহজনৰ যোৱাৰ ইচ্ছা কিমান সেইটো বুজাৰ শক্তি অন্ততঃ মোৰ আছে তাৰমানে কথা এইটো এইকাৰণে ইমান কটা কটা চা তেওঁ বাৰু 8টা বজাত ঘৰ পালেই তাৰ পাছততো তহঁতি যাব পাৰিলি ইয়াতে ইয়াৰ পৰানো ঘৰলৈ কিমান দূৰ মইতো তাইক তাকেই কৈছিলোঁ দেউতা কিন্তু তাইহে আকৌ জেদ ধৰি উভতি বহিল নাপায় চুমি ইমান সৰু সুৰা কথাত জেদাজেদি কৰিব নাপায় প্ৰাইভেট কনচাৰ্ণৰ চাকৰি তাত যোৱাটো নিজৰ হাতত থাকে কিন্তু অহাটো নাথাকে তাৰোপৰি তেওঁ এজন ৰেছপনচিবল অফিচাৰ তুমিতো একো নজনাকে চিধা তেওঁ ফালে মাতি দিলা হয় নেকি ঠিক আছে সিদ্ধাৰ্থ দেউতা তুমি অফিচৰ পৰা আহোঁতে কিয় দেৰি হ'ল এই কথাটো মোক অলপ গোটেই পিছত কোৱাচোন দেউতা মই মানে অফিচৰ পৰা ঠিক সময়তে ওলাইছিলোঁ তেনেহ'লে তোমাৰ দেৰি হ'ল মানে ষ্টপেজতে মোৰ একদম পুৰণি বন্ধু এজন লগ পাই তেওঁৰ নাম কি ভাল নামটো আচলতে আমি কোনেও নাজানো কিন্তু আমি আকৌ তাক সকলোৱে কদৌ বুলি মাতো কদৌ বাহ কি নাম তাৰ আমাৰ সময়তো এইবোৰ আছিল বুজিছা লগৰ ল'ৰাৰ মাজত এটা বেলেগ নামেৰে জনা যায় মোৰ মামাৰ ল'ৰা এটা আছিল সি আকৌ মোৰ লগত পঢ়িছিল তাৰ নামটো আছিল শুকান পিছে তোমাক বন্ধুৱে কৰে কি তেনেকুৱা বিশেষ একো নকৰে খুব ধুনীয়া কবিতা লিখিছিল আবৃত্তি কৰিছিল আৰু খেলিছিলোঁ ভাল আচলতে দেউতা বহুত দিনৰ মূৰত তাক লগ পালোঁ যে তেনেকৈ হঠাতে এৰি থৈ আহিবলৈ বেয়া লাগে ঠিক আছে বাৰু দিয়া মই চুমি মাকক সকলো কথা বুজাই ক'ম ঠিক আছে মোক কিন্তু ইমানবোৰ কথা কোৱা নাই তুমিনো শুনিব বিচাৰিলা ক'ত দেৰি হোৱাৰ কাৰণে চিধা একেবাৰে কাজিয়াহে আৰম্ভ কৰি দিলা নাপায় চুমি কাজিয়া নকৰিবা কেতিয়াবা পৰিস্থিতি এৰাব নোৱাৰা হৈ পৰে কাজিয়া অকল ময়ে কৰা নাই তেওঁ নকৰে মই দুয়োজনকে কৈছোঁ দেই সদ্য জীৱন আৰম্ভ কৰিছাহে আৰু বহু দূৰ বাট যাবলৈ আছে এতিয়াই যদি তোমালোকে কাজিয়া আৰম্ভ কৰা কেনেকৈ হ'ব দেউতা আপুনি উঠিলে যে হেৰা ৰাতি কিমান হ'ল খবৰ আছে এফালে তোমালোক নগ'লা আৰু ইয়াৰ পৰা ঘূৰি যাওঁতে যদি মোৰো দেৰি হয় আগুৱাই একেবাৰে হাৰ্ট ফেইল কৰিম চুমি এই বাচনটো আজৰাই দে সেইটো আকৌ তোমাৰৰ এচেঞ্চিয়েল ইকুইপমেণ্ট ঠিক আছে সোনকাল কৰ
সিদ্ধাৰ্থ তোমাক কথা এটা কওক মই তোমালোকৰ পাৰ্চনেল মেটাৰত কোনোদিন ইণ্টাৰফেয়াৰ কৰা তোমালোকে ঘৰৰ পৰা আঁতৰি অহাৰ সিদ্ধান্ত লওঁতে মই তাক ছাপৰ্টো কৰা নাই আৰু প্ৰটেষ্টো কৰা নাই কাৰণ মোৰ তোমাৰ ওপৰত বিশ্বাস আছে অন্যহাতে চুমি মোৰ নিজৰ কন্যা হ'লেও তাইৰ ওপৰত কিন্তু মোৰ সেইখন আস্থা নাই সেয়েহে মোৰ অনুৰোধ তুমি চুমিক নিজৰ সাঁচত পঢ়িবা এটা কথা কিন্তু তোমাক মই নদি ক'ব পাৰোঁ চুমি কিন্তু অবাধ্য পাপা এইটো মা পাপা আজি সকলো আহিছিলে প্ৰায় সকলো আহিছে ডাঙৰ মাহী নাই তাই আহিব নোৱাৰিব এই ল'ৰাটো বোলে কিবা অপাৰেশ্যন বিকিদাৰ কিহৰ অপাৰেশ্যন মাইনৰ কিবা দেওবাৰে আহিব নেকি চৰি দেউতা আমি নহ'লে দেওবাৰে যাম মাক কথাটো ক'ব আগবেলাতে যাব ঠিক আছে। হা দুপৰীয়াৰ সাঁজ খোৱাকৈ হ'ব। হ'ব মই যাওঁ আকৌ আহিবা আহিম দেওবাৰে যাবলৈ কিন্তু নাপাহৰিম নিশ্চয় দেউতা অঁ আজি কি বাৰ জানো কিয় বুধবাৰ আকৌ বৃহস্পতি শনি ৰাইজৰ কথাষাৰ মনত থাকিলেই হ'ল আৰু সিদ্ধাৰ্থ বৰুৱাৰ মেমৰি সম্পৰ্কে চুমি দেৱীৰ ধাৰণা বৰ স্পষ্ট নহয় হয় নেকি পিছে থাকক মই মুখ মেলিলে আকৌ কাজিয়াৰহে আৰম্ভ হ'ব পিছত পাপা আহিলে আকৌ মিঠা মিঠা মাতে দুখী দুখী ভাবে তাকে আকৌ হয়নে বাৰু এতিয়া ভাল কথা শুনা কোৱা দেউতাই ফোন কৰিছিল দেউতাই ফোন কৰিছিল কেনে এই তলৰে অফিচলৈ অহা দেওবাৰে হেনো 25,000 টকাৰ খুব প্ৰয়োজন হৈছে ফোনটো কোনে এইটোৰে কোনোবা এজন আছিলে নামটো সীতানাথ হাজৰিকা দেউতাই তেওঁক টকাৰ কথা ক'লে আৰে মই দেখোন 5টা বজালৈকে অফিচতে আছিলোঁ মোক ক'বলৈ সময় নাপালে দেউতাই কিজানি তাৰ পাছতহে টকাৰ প্ৰয়োজন হৈছে হেৰি চুমি প্ৰয়োজনটো কি বাৰু আচৰিত তুমি মই কেনেকৈ জানিম বাৰু চৰি আজি 10 তাৰিখ 1 তাৰিখেতো মই দেউতাৰ হাতত 30,000 টকা দি থৈ আহিছোঁ কিন্তু আজি আকৌ হঠাৎ ইমানখিনি টকাৰ কিয় প্ৰয়োজন হ'ল এইটোৱেতো তোমাৰ ডাঙৰ দুখ ঘৰৰ পৰা খবৰ এটা আহিলে গোটেই মানুহটো ক'ব নোৱাৰা হৈ যোৱা খবৰবোৰ যে তেনেকৈ আহে নহয় চুমি কিবা এটা যে হৈছে সেইটো ধৰক কিন্তু সেইটো তেওঁলোকে মোক নজনাই নহয় নিজে নিজে সকলো সমাধান কৰিব বিচাৰে আৰু যেতিয়া টকাৰ প্ৰয়োজন হয় নহয় তেতিয়াই মোৰ ওচৰলৈ আহে এইবাৰ কিন্তু ঘৰখনৰ বিষয়ে তুমিহে যি কি কৈছা প্লিজ চুমি ইয়াৰ মাজতে আকৌ তুমিও মোক খুচি নাথাকিবা দেই মোক কিবা এটা খাবলৈ আছোন বৰ ভোক লাগিছে মোৰ চ'ত মাহ অমাৱস্যা ৰাতি বাহিৰত তোমাৰ সেই মেঘৰ গাজনি ভিতৰত তোমাৰ সেই দমা মানুহৰ টনাটো বুজিছানে দাগ পৰে চাই ক'লে বোলে নহ'ব দুইজনকে বচাব পৰা নহ'ব সেই এজনহে বাচিব দেউতাই বোলে নহ'ব মই শেষলৈকে চাম বুজিছানে দুদিন মোক বোলে তই যা সেই আগুনি বাইক মাতি আনগে আগুনি বাই তেতিয়া বয়স তোমাকে 70 বছৰমান হ'ব চকুৰে ভালকে নমনে
বুজিছানে আনিলোঁ আকৌ নিবাই আহিল চালে চাই বাচিব 2জন বাচিব বাচিলোঁ বুজিছা সেয়াই হ'ল তোমাৰ সিদ্ধাৰ্থ বুজিছানে বাচি আছে এই কাণখনি আছে বুজিছানে কোনেও বাচিব বুলি ভবাই নাছিলে সিয়ে তোমাৰ সেই কি চাহ খাব চাহ দিয়া এই খালি কমকৈ দিবা দেই এই হেৰি কৰে আজিকালি চাহবোৰ খালে মোৰ মানে বৰ গেছে ধৰে তেনেহ'লে লাল চাহকে দিওঁ হ'ব তাকে দিয়া ছোৱালীজনী ভাল কিন্তু এই সিদ্ধাৰ্থ মাকৰ লগতহে কিয় নিমিলিল সেইটোহে বুজি নাপাওঁ সিদ্ধাৰ্থ মাকোতো কম নহয় ইমানটোতো বেয়া নহয় কাৰণ ডাঙৰজনী বোৱাৰী আজি 10 বছৰ ধৰি তেওঁৰ লগতে খাই আছে সেই সৰু সুৰা খুটখাট নলগা নহয় কিন্তু তাৰ সমাধানো হৈছে কিন্তু এই লগতহে কি হ'ল জানো এই ইহঁতি আকৌ সকলো কথা মোক নকয় এই নহয় খবৰটো তোমালোকে সময়মতে পালা নহয় পাইছোঁ পইচাৰ কথা ক'লে নে বাৰু কৈছে কিন্তু দেউতা হঠাৎ টকাৰ প্ৰয়োজন ঘৰত কাৰোবাৰ কিবা হৈছে নেকি চোৱাচোন তোমাক মই আচল কথাটো ক'বলগীয়া আছে নহয় তোমাৰ শাহুৱেৰৰ অভাৰীত এই চিষ্ট এটা হৈছে বুজিছা নাই অপাৰেশ্যন কৰিব লাগে এই চম্ভে মানে তোমাৰ বৰজনাৰে এই তাৰ মোমায়েকৰ পুতেক ফুলখালীয়েকেইটা এই পলিক্লিনিকত ডাক্তৰ কৰে সি বোলে সোনকালে অপাৰেশ্যনটো কৰাই পেলাওঁ বুজিলা সিটো তোমাৰ সেই মেডিকেলত সকলো ঠিক ঠাক কৰিয়ে পেলাইছিলে মইহে বোলো বাধা দিলোঁ নহ'ব হেৰৌ সিদ্ধাৰ্থই ভাবিলে বাৰু গম পালে কি হ'ব বাৰু ভাবি চোৱাচোন সিদ্ধাৰ্থটো আৰু তোমাৰ সেই 8-10জনৰ দৰে সাধাৰণ মানুহ নহয় সি কিমান ডাঙৰ অফিচাৰ তাৰ মাক যদি সেই চৰকাৰী হস্পিটেলৰ বেডত সাধাৰণভাৱে পৰি থাকে এই মানুহে কি বুলি ক'ব কোৱাচোন কওঁতে হয় বাৰু কিন্তু মাৰ কি মত এয়া মাৰনো আৰু কি মত মোৰ দিনত সেয়াই আৰু সেয়া মই মানে এই নাৰ্ছিং হোমত খবৰটো লৈ চাইছোঁ বুজিছে 60,000মান লাগে বুলি কৈছে এই মই চম্ভুক ক'লোঁ এই চৰকাৰী হস্পিটেলত খৰচ কৰিলেওতো এই 2 পইচামান লাগিব হয়নে এই তহঁতি সেইকেইটা পইচা দিবি আৰু বাকী যি লাগে সেইকেইটা মই দিম মইনো আৰু ক'ৰ পৰা দিমহে সেইকাৰণে সেই সিদ্ধাৰ্থলে ফোন কৰিছিলোঁ অকণমান সময় হৈছে চুমি চাহ কৰা তুমি খাবা না মই খালোঁ তোমাৰ গা চা ভাল নহয় নেকি কিয় কি হ'ল দেখাততো তেনেকুৱা লগা নাই কিয় গোটেই দাঁড়িয়ে চুৰিয়ে গোটেইটো একেবাৰে বোকাৰ নহয় মানে কাটিম ভাবিয়ে আছিলোঁ আজি আহোঁতে কাটিব খুজিছিলোঁ এই মাৰেহে ক'লে বৃহস্পতিবাৰ মোৰ ঘৰলৈ আহিবা বুলিহে দাড়ি চুৰি কাটিব খুজিছা আচৰিত পিছে এটা কথা নহয় এই টকা পইচাৰ কথাবিলাক আনক নক'লে নহয় নেকি নিজে সেইটো ক'ব পাৰা নহয় তোক ফোনত নাপায়হে তাতে বোৱাৰীৰ ফোন নাম্বাৰো নাজানো অফিচলৈ ফোন কৰা হ'লেও হয় তেতিয়া মানে চকাবাদী গ'লেই বাৰু হ'ব দিয়া পিছে ইমান টকাৰ যে প্ৰয়োজন হ'ল ঘপককৈ কি হ'ল বাৰু মানে হেৰি তোৰ মাৰৰ মাৰ আকৌ কি হৈছে মানে মাৰৰ অভেৰিত এই চিষ্ট এটা হৈছে যথেষ্ট ডাঙৰ কিন্তু মোকতো কোনেও জনোৱা নাই কোনো জনোৱা নাই নাই জনোৱা
পাহৰিলে চাগে পাহৰিলে মোক জনৰ প্ৰয়োজনে অনুভৱ কৰা নাই কোনেও নহয় তই মোক কি কৈছ নাই মই ঠিকেই কৈছোঁ আজিকালি ঘৰ প্ৰত্যেকেই মোৰ লগত জুখি মাখি কথা পাতে আনকি মায়ে নহয় নহয় তই সেইটো তোৰ ভুল ধাৰণা ধাৰণা নহয় দেউতা এইটো এটা ঘটনা বৰ পিছে টকাখিনিৰ প্ৰয়োজন ক'ত সেইটো মোক কোৱা সেই অপাৰেশ্যনৰ কাৰণে অপাৰেশ্যনৰ কাৰণে অপাৰেশ্যনৰ দিন বাৰু চাগে ঠিক হৈ গ'ল অহা দেওবাৰে পুৱা নাৰ্ছিং হ'ব সকলো ঠিকেই হৈ গ'ল বঢ়িয়া বঢ়িয়া তোমাৰ চাহ শুনিছা ছবি মোৰ মাৰ অভাৰীত চিষ্ট এটা আছে দেউতাই কৈছে সেইটো অপাৰেশ্যন কৰিব লাগে কৰিবতো লাগিবই ইতিমধ্যে সকলো ঠিক হৈ গৈছে কোনে কৰিব ক'ত কৰিব কেতিয়া কৰিব কিন্তু মোক জনোৱাৰ প্ৰয়োজন কোনে অনুভৱেই নকৰিলে মোক জনোৱা নাই নহয় সিদ্ধান্ত কথাটো বুজিবলৈ চেষ্টা কৰচোন হ'ব দেউতা বুজিছোঁ আৰু একো তুমি বুজাব নালাগে মোৰ লগততো তোমালোকৰ সম্বন্ধ কেৱল টকাৰ ঠিক আছে তাতেই যদি তোমালোক সন্তুষ্ট হোৱা মোক উপেক্ষা কৰি যদি তোমালোকে আনন্দ পোৱা মই তাতে সুখী ৰ'বা ইয়াত 30,000 টকা আছে ভালো লাগিলে ক'বা দিম মই বুজি নাপালে বুটা মই কি এনে অন্যায় কৰিলোঁ যাৰ কাৰণে তোমালোকে মোক কেনেকুৱা ব্যৱহাৰ কৰা মই বুজি নাপালো দেউতা মই ডাঙৰ হতে যদি অন্যায় তেনেহ'লে সেই অন্যায় কৰিছা তোমালোকে তোমালোকৰ আশা আকাংক্ষাই মোক আনি এই ঠাইত উপনীত কৰিছে সংসাৰৰ দাৰিদ্ৰতাক উপেক্ষা কৰি স্বাৰ্থপৰৰ দৰে মই মোৰ কেৰিয়াৰ কৰিব বিচৰা নাই দেউতা কেতিয়াবা কেতিয়াবা এনেকুৱা লাগে যেনেকৈ সকলোবিলাক এৰি ক'ৰবালৈ গুচি যাম আজিৰে মইতো তোমালোকৰ সৃষ্টি দেউতা তোমালোকৰ ইচ্ছাৰ ফচল আজিলৈকে তোমালোকৰ ইচ্ছাৰ বিৰুদ্ধে মইতো একো কামেই কৰা নাই কিন্তু তথাপিও তোমালোকে মোৰ লগত তেনেকুৱা ব্যৱহাৰ কৰা বৰ কষ্ট বৰ কষ্ট পাওঁ দেউতা বৰ কষ্ট দেউতা আপুনি যায় টকাখিনি নিনিয়ে এইটোৰ কথা আপোনাৰ খং উঠিছে দেউতা নাই খং উঠিব লগানো সেই কি আচলতে আপোনালোকৰ ক্ষেত্ৰত তেওঁ মোৰ বেছিয়ে অপূৰ্ণ দেউতা
দেউতাই আজি বৰ দুখ পালে জানা। তুমি ইমান টানকৈ ক'লা, মোৰ বৰ বেয়া লাগিছে। দেউতাক তেনেকৈ কৈ মোৰো ভাল লগা নাই চুমি। কিন্তু মাৰ অপাৰেশ্যনৰ কথা শুনাৰ পাছত মোৰ কি যে হৈ গ'ল। দেউতাইতো মোক আগতে কথাটো জনাব পাৰিলেহেঁতেন চুমি। সেইখন ঘৰত কি দেউতাৰ বাহিৰে বেলেগ মানুহ নাই নেকি? মানে দাদা, বৌ, সৰু সৰুতো দেওবাৰ ইয়ালৈ আহি গৈছিল, সিওতো ক'ব পাৰিলে হয়। কিন্তু নক'লে। কিয় নক'লে মই জানো। কিয়? মায়ে মানা কৰিলে চাগে। এইখন ঘৰৰ প্ৰত্যেক মানুহকে মই জানো। তোমাৰ মাৰ ওপৰত মাত মতাৰ সাহস কাৰোৱে নাই। প্লিজ চুমি। কিয়? শুনি বেয়া লাগিছে। ভাল লগা নাই। মোৰো ভাল লগা নাই। তোমাৰ মা মানে মোৰোতো মা, তেওঁৰ প্ৰতি বেয়া ভাৱ থকাটো মোৰ উচিত নহয়। মাত্ৰ 8 মাহ তেওঁৰ লগত থকাৰ মোৰ যি অভিজ্ঞতা, সেয়া হয়তো মই গোটেই জীৱনতো পাহৰিব নোৱাৰোঁ। সৰু সৰু কথাতে এনে ব্যৱহাৰ কৰিছিল। এদিন দেউতাৰ সন্মুখতে তোমাক নাম কাঢ়ি মাতি পেলালো। তোমাৰ মায়েতো মোক খিলাবলৈহে বাকী। এদিন কিবা কাম এটাত বৰ মনে নাইটি পিন্ধি গলো। সেইদিনাতো তোমাৰ মায়ে মোক কন্দুৱাইহে এৰিলে। কিবা খং উঠিলে মানুহজনী একেবাৰে ক'ব নোৱাৰা হৈ যায়। যিবোৰহে শব্দ মুখেৰে কয়। Stop it! Stop it, চুমি। তথাপিও তেওঁ মোৰ মা, যাৰ অসীম কষ্টৰ ফলত মই আজি মানুহৰ ৰূপ পাইছোঁ। প্ৰত্যেক মাকে নিজৰ সন্তানৰ ভৱিষ্যতৰ বাবে কিবা নহয় কিবা এটা ত্যাগ কৰে। কিন্তু সন্তানৰ কৃতিত্বই যদি মাকৰ ঈৰ্ষাৰ কাৰণ হয়। ঈৰ্ষা নহয় চুমি, প্ৰত্যাশা, গভীৰতম প্ৰত্যাশা। কি প্ৰত্যাশা? মায়ে তোমাৰ পৰা কি বিচাৰে? সেইটো ময়ো নাজানো চুমি। কিন্তু এটা কথাই মই জানো, আমি ঘৰ এৰি গুচি অহাৰ কথাটো মায়ে কিন্তু অন্তৰেৰে সৈতে মানি ল'ব পৰা নাই। কিয় গুচি আহিলা? মোৰ কাৰণে? মোৰ লগত মাৰ এডজাষ্টমেণ্ট নোহোৱাৰ কাৰণে? কেৱল তোমাৰ লগত মাৰ এডজাষ্টমেণ্ট নোহোৱাটোৱে আচল কথা নহয় চুমি। এডজাষ্টমেণ্ট হোৱা নাছিল কালচাৰৰ লগত কালচাৰৰ, এডজাষ্টমেণ্ট হোৱা নাছিল ষ্টেটাছৰ লগত ষ্টেটাছৰ। মোৰ জন্মদিনৰ দিনা মোৰ মায়ে বনোৱা এবাটি পায়সৰ ওচৰত তোমাৰ মায়ে পঠোৱা 10 পম দুজনৰ কেকটো দেখিলে এনেকুৱা লাগে যেন জীৱন্ত পৰিহাস। আৰু তোমাৰ অফিচৰ বছৰ BMW খন তোমালোকৰ ঘৰৰ চপনাৰ সন্মুখত ৰখি থাকোতে তেতিয়া তোমাৰ মনলৈ একো ভাৱ অহা নাছিল? তোমাৰ দুৰ্ঘটনাৰ সময়ত তোমাৰ খবৰ ল'বলৈ আহি দুৱাৰৰ চৌকাতত খুন্দা খাওঁতে তেতিয়া তোমাৰ মনলৈ একো অনুভূতি জগা নাছিল? তুমি মোৰ লগত বিচাৰি তৰ্ক কৰিছা চুমি। তুমি মোৰ কি যন্ত্ৰণা বুজি পোৱাই নাই। আচলতে আমি ফ্লেটলৈ গুচি অহাৰ একমাত্ৰ কাৰণ চেঞ্জ অফ ষ্টেটাছ নহয়, আমিওতো সুখী হ'ব বিচাৰো চুমি। এনেকৈ সুখী হ'ব নোৱাৰি সিদ্ধাৰ্থ। তোমাৰ শৰীৰটো মোৰ কাষত থাকিলেও তোমাৰ মনটো এতিয়াও এই গাঁও ঘৰত, য'ত সেইবোৰকো প্ৰত্যাশালৈ তোমাৰ মা, দেউতা, পৰিয়ালৰ সকলোৱে প্ৰতিনিয়ত মোক অভিশাপ দিয়ে। নহয় চুমি, এনেকৈ সুখী হ'ব নোৱাৰি সিদ্ধাৰ্থ, এনেকৈ সুখী হ'ব নোৱাৰি। চুমি, 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 চুমি।
গুড ইভিনিং বৰুৱা। গুড ইভিনিং। আপুনি আপুনি মোক চিনি নাপায়, কিন্তু আপোনাৰ পত্নীয়ে মোক চিনি পায়। চব খালে নেকি? নাই মানে হয় ডাঙৰীয়া, হয়। স্বামী স্ত্ৰীৰ এই ৰিলেশ্যনটো এনেকুৱা এটা ইম'চনেল ইণ্টনেশ্যনত বন্ধা, তাৰ থাৰ্ড পাৰ্চনৰ স্পৰ্শ পালে সি অন্য সুৰত বাজিবলৈ আৰম্ভ কৰি দিয়ে। আপুনি আপুনি মানে সীতানাথ হাজৰিকা। মই সিদ্ধাৰ্থ আপোনাক লগ পোৱাৰ আগতে কালি লাকিলি আপোনাৰ পত্নীৰ লগত মোৰ চিনাকি হয়। সঁচা কথা ক'বলৈ গ'লে তাৰ পাছৰে পৰা মই অলপ এংজাইটি ফিল কৰি আছোঁ। ইফ দ্য হাজবেণ্ড অফ দ্য দেয়াৰ লেডি বি এন আৰ্থলি ওৱান। কিন্তু আজি আপোনাক দেখাৰ পাছতহে মই অলপ স্বস্তি অনুভৱ কৰিছোঁ। ৰিয়েলি ইউ আৰ মেড ফৰ ইচ আদাৰ। আপোনাৰ লগত চিনাকি হৈ ভাল লাগিল। ভাল লাগিল? কওক, ভাল লাগিছে। তেহে অকণমান পঢ়াৰ সুবিধা পাম। ভাল লাগিলে মানুহটো ইউ মে গ' নাও। নহয়, মই সেইটো অৰ্থত কথাটো কোৱা নাই। প্লিজ থেংক ইউ ভেৰি মাছ। হাজৰিকা, হা? আপুনি এইটো ফ্লেটলৈ নতুনকৈ আহিছে? নতুন? হয়। আই এম দ্য অল্ডেষ্ট ওৱান। মানে এই এপাৰ্টমেণ্টটোৰ গ্ৰাউণ্ড ফ্ল'ৰটো তেতিয়া জাষ্ট কমপ্লিট হৈছেহে। কিন্তু আমিওতো ইয়ালৈ অহা প্ৰায় 8 মাহে হ'ল, কিন্তু আপোনাকনো আজিলৈকে দেখা মনত পৰা নাই। আচৰিত। আচৰিত? আপুনি সেইটো কথাত আচৰিত হৈছে? মই আকৌ আচৰিত হৈছোঁ অন্য এটা কথাত। কি? মানে এই এপাৰ্টমেণ্টটোৰ ভলিউম এতিয়া 30। তাৰ ভিতৰত আপোনালোকে প্ৰথম যাৰ মই ড্ৰয়িং ৰুমত পঢ়াৰ এনেদৰে অনুমতি পাইছোঁ। কোনেও নিদিয়ে। সেইটো হয় জানো? মই কিন্তু কথাটো ধেমালি কৰি কোৱা নাই, ইট ইজ ফেক্ট। বাৰু বৰুৱা, আপোনাৰ ইয়ালৈ অহা 8 মাহ হ'ল। এই 8 মাহত এই এপাৰ্টমেণ্টৰ মানে ফ্লেটৰ কোনোবা মানুহ আপোনাৰ লগত চিনাকি হ'বলৈ আহিছেনে বাৰু? মই মানে বেছি সময় ঘৰত থকা নহয় যে। মিছেছ বৰুৱা, আহিছেনে কোনোবা? তেনেদৰে ঠিক মনত পৰা নাই। মানে আপোনালোক কাৰোবাৰ ফ্লেটলৈ গৈছে নাই? চিনাকি হ'বলৈ অঁ, নাই। 30টা পৰিয়াল একেখন চাদৰ তলতে আমি মাহ ধৰি বাস কৰি আহিছোঁ, কিন্তু আমি কোনেও কাকো চিনি নাপাওঁ। সেইটো এটা আচৰিত কথা নহয়নে বাৰু? আচলতে জীৱনবিলাক ইমান দ্ৰুতগতিত আগবাঢ়িবলৈ ধৰিছে হাজৰিকা। সময় নষ্ট কৰাৰ সময় বোধ কৰোঁ আমাৰ কাৰো হাতত নাই। হাঁহি ফূৰ্তি কৰা, আত্মীয়তা গঢ়া, এইবোৰ কি সময়ৰ আপুনি অপচয় বুলি ক'ব খোজে নেকি? মানে ৱেষ্ট অফ টাইম? নাই, আচলতে মই সেইটো অৰ্থত কথাটো জনাব বিচৰা নাই আপোনাক। আচলতে আমাৰ জীৱনবিলাক লাহে লাহে বৰ জটিলতাৰে হৈ পৰিছে। প্ৰত্যেকজন মানুহৰ জীৱন নিজৰ সমস্যাত ইমানেই ভাৰাক্ৰান্ত হৈ পৰিছে যে না তাক উপেক্ষা কৰি কাৰোবাৰ আনন্দত সংগ দিব পাৰিছে, না কাৰোবাৰ দুখত সংগ দিব পাৰিছে। তথাপিও তেওঁ বাৰু নিজস্ব জটিলতা অলপ হ'লেও কমিছেনে বাৰু বৰুৱা? তেওঁ এই নোৱাৰাকৈ নিজৰ জীৱনৰ সমস্যাৰ ভাৰ তিলমাত্ৰ লাঘৱ কৰিব পাৰিছেনে? সঁচা কথা ক'বলৈ গ'লে মই এই বিষয়ত ইমান গভীৰভাৱে চিন্তাই কৰা নাই। আচলতে আমাৰ ভাৱনাবোৰ সময়ৰ লগে লগে বিচিত্ৰভাৱে সলনি কৰিব। এই বয়সত ময়ো কিন্তু আপোনাৰ লেখীয়াকৈ ইমান চিন্তা কৰা নাছিলোঁ। তেতিয়া জীৱনৰ এটাই মূল মন্ত্ৰ, হাউ টু আৰ্ণ মানি। কিন্তু আজি জীৱনৰ 50টা বছৰ অতিক্ৰম কৰাৰ পাছত মই বুজিব পাৰিছোঁ, টকাৰে হয়তো স্বাচ্ছন্দ্য কিনিব পাৰি, কিন্তু সুখ কিনিব নোৱাৰে। চৰি, মই বোধহয় আপোনালোকক আননেচেচেৰী ব'ৰ কৰিছোঁ। নাই, বেয়া লগা নাই। আপুনি কওক। তেনেহ'লে আপুনি ভাল লাগিছে বুলি ক'লে? নহয় মানে আচলতে এই মস্ত চহৰখনত কথা শুনা মানুহৰ বৰ অভাৱ। বাই দি বাই, বৰুৱা, আপোনাৰ বাৰু কোনোবা বন্ধু আছেনে? বন্ধু ইউ মিন ফ্ৰেণ্ডছ? অঁ, আছে। এনেকুৱা বন্ধু যাৰ লগত আপুনি হিয়া উজাৰি সকলোবিলাক কথা পাতিব পাৰে, মানে সকলো চিক্ৰেটছ? নাই, তেনেকুৱা বন্ধু নাই। মিছেছ বৰুৱা,
মোৰতো কোনো বন্ধুৱেই নাই। সঁচা কথা ক'বলৈ গ'লে আমাৰ কাৰোৰে কোনো বন্ধুৱেই নাই, কিন্তু জীৱন যান্ত্ৰণা আছে। সেয়ে কেতিয়াবা হঠাৎ কেতিয়াবা মনে মিলা মানুহ লগ পালে বান ভঙা পানীৰ দৰে সকলোবিলাক হৰকে ওলাই আহিব খুজিছে, মানে ধৰি ৰাখিবই পৰা নাযায়। পিছে আপুনি বিয়া পতা নাই কিয়? কোনে ক'লে মই বিয়া পতা নাই? মোৰ উচ্চ শিক্ষিতা পত্নী কুকুৰাঝাৰ কলেজৰ লেকচাৰ। য়েছ, আমাৰ একমাত্ৰ সন্তান বৰ্তমান খড়গপুৰৰ IITৰ কম্পিউটাৰ চায়েন্সৰ ওৱান অফ দ্য প্ৰমিজিং ষ্টুডেণ্ট। আৰু আপোনাৰ মা দেউতা? মোৰ মা দেউতা এইখন চহৰৰে দুটা পৃথক বৃদ্ধাশ্ৰমৰ বাসী। All of us are alone. আচৰিত। কোনো গল্পৰ কাহিনী নিচিনা লাগিছে নহয় বৰুৱা, বাট ইট ইজ ফেক্ট। যৌৱনত পত্নী সুখী কৰিবলৈ গৈ মই মোৰ মা দেউতাৰ সান্নিধ্য কেন্দ্ৰ আৰু আজি মোৰ পত্নী নাৰী মুক্তি আন্দোলনৰ এগৰাকী ৰিকগনাইজ পাৰ্চন। মাজে মাজে তেওঁ ওমেন ৰাইটছ এণ্ড লিবাৰ্টিজৰ ওপৰত হোৱা নেশ্যনেল কনফাৰেন্সত এটেণ্ড কৰে। কিন্তু হাস্যকৰ কথাটো কি জানে বাৰু? ডেট লিবাৰেল ফেলোৱে তেওঁক কিন্তু নিজৰ শাহুৱাইৰ লগত কোনোদিন এডজাষ্ট কৰিবলৈ নিদিয়ে। এটা কথা ক'লো, সোধক। এই এডজাষ্টমেণ্ট নোহোৱাৰ কাৰণে আপুনি কেৱল আপোনাৰ পত্নীকে দোষাৰোপ কৰে নেকি? না, নকৰোঁ। কৰা হয় সেই বৃদ্ধ মানুহগৰাকী জীৱনৰ শেষ প্ৰান্তত আহি বৃদ্ধাশ্ৰমত আশ্ৰয় ল'ব লগা নহ'লে। আৰু যদি মই মাক দোষাৰোপ কৰোঁ, তেন্তে আজি এই গোটেই জীৱন মই অকলশৰীয়াকৈ থাকিব লগা নহ'লে। ভাবিলে কেতিয়াবা বৰ আচৰিত লাগে জানে। আজি ছেটেলাইট ইণ্টাৰনেটৰ যুগত আমি গোটেই পৃথিৱীখনকে নিজৰ হাতৰ মুঠিলৈ আনিব পাৰিছোঁ। আনকি বিশ্বায়নৰ কথা ইণ্টাৰনেশ্যনেল গ্ল'বেলাইজেশ্যন। কিন্তু একেটা পৰিয়ালৰ অত্যন্ত নিকট 4-5জন মানুহ আমি কেতিয়াও একেলগ হ'ব নোৱাৰোঁ। আপুনি যায় আকৌ মানুহজন বৰ অদ্ভুত ন? তেখেতক দেখিলে কিন্তু এনে ভাৱ নহয় তেওঁ যেন ইমান দুখী। কি কৰি আছা বাৰু? সুমি, আমি বাৰু সুখী নে? অঁ, সেই অলপ সময়ৰ আগতে আমি এই বিষয়ে কাজিয়া কৰা নাছিলোঁ? অঁ, কৰিছিলোঁ। কি কৰি চাই আছা? মাজে মাজে কাজিয়া লগাটো ভাল জানা। তেতিয়া ভাল পোৱাৰ গভীৰতা বাঢ়ে আৰু মনৰ টানটোও বেছি হয়। কোনো ক্ষেত্ৰত তাৰ বিপৰীত হৈছিল। গভীৰতা কমে, মনৰ লগত মনৰ দূৰত্ব বাঢ়ে। বাহুতে এটা সময় আহে য'ত ভাল পোৱাৰ টান জৰিডাল হঠাৎ ছিগি সিজনৰ পৰা পৃথক হৈ পৰে। তাৰপাছত হাজাৰ চেষ্টা কৰিও
তাকো জোৰা লগাব নাযায় চুমি। তেতিয়া ইমান দিনে কটোৱা সুখৰ মুহূৰ্তবোৰ সময়ৰ বিশাল ব্যৱধানত ধাৱমান সময়ৰ সোঁতৰ লগত মিলি ক'ত যে হেৰাই যায়, তেতিয়া নিজকে বৰ নিঃসংগ যেন লাগে চুমি। বৰ বৰ সকলশৰীয়া অনুভৱ হয়, বৰ সকলশৰীয়া অনুভৱ হয়। দেউতা, দেউতা, তই নগলি সিদ্ধাৰ্থ? কেনি দেউতা? কিয়? আজি তোৰ মাৰৰ অপাৰেশ্যন আছিল নহয়। তুমিতো মোক যোৱাৰ কথা কোৱা নাছিলা দেউতা। সেইদিনা বাৰু নিমন্ত্ৰণ কৰিবলগীয়া কথা তাতে কওক। আজি আজি আমি বৰ সৰু হৈ পৰিলো মই। লৈ আমি বৰ গৰ্ব কৰিলো। তোৰ পৰা কিন্তু তোৰ আজি কৰ্মই মোৰ পৰিয়াল বৰ্গ ওচৰ চুবুৰীয়া আনকি এই ককাই ভাই দুটাৰ ওচৰতো মই বৰ প্ৰিয় হৈ পৰিলো। মই তোমাক হেয় কৰিব বিচৰা নাই দেউতা। তুমিতো মই নোযোৱাৰ কথাটোহে গম পালা, কিন্তু মই কিয় যাব নোৱাৰিলোঁ সেই বিষয়টো একো নুসুধিলা। আৰু মই যাব নোৱাৰাৰ কাৰণে মই মনত যি কষ্ট পাইছোঁ সেই কথাটো তুমি নুবুজিলা দেউতা। জানো সিদ্ধাৰ্থ, আজি মাৰক অপাৰেশ্যন ৰুমলৈ নিয়াৰ আগতে মাৰৰ সেই স্বামীৰ পৰা চকুজুৰিয়ে ভিৰৰ মাজত তোক বিচাৰি আছিল। মাৰৰ দৰে ময়ো আশা কৰিছিলোঁ শেষ মুহূৰ্তত হ'লেও তই আহি মোৰ কাষত থিয় হবি দেউতা বুলি। কিন্তু দেউতা, মই তোমাৰ কাষত এতিয়াও আছোঁ দেউতা। চোৱা, মই তোমালোকৰ সিদ্ধাৰ্থ, তোমালোকৰ আশা, তোমালোকৰ প্ৰত্যাশা। কি দেউতা, তুমি মোক চিনি পোৱা নাই দেউতা? তুমি কি চাইছা দেউতা? সঁচাই সিদ্ধাৰ্থ, তই বৰ ডাঙৰ মানুহ হৈ গলি অ'। ইমান ডাঙৰ হৈ গলি যে আমি ঢুকি পোৱাৰ গম্ভীৰ পৰা বাহিৰ হৈ গলো। তেতিয়া ইচ্ছা কৰিলো তোক আমাৰ স্পৰ্শ কৰিব নোৱাৰো। তুমিয়েতো মোক ডাঙৰ হ'বলৈ কৈছিলা দেউতা। মই ডাঙৰ হ'লোঁ। চোৱা, মই ডাঙৰ হ'লোঁ। কি দেউতা, তুমি মোৰ এই বিষাদতাক ভয় কৰিছা দেউতা? তোমাৰ দেউতা, তোমাৰ উত্তৰ দিয়া দেউতা, উত্তৰ দিয়া দেউতা। তুমি মোৰ এই বিষাদতাক কি ভয় কৰিছা? দেউতা, নাযাবা, গুচি নাযাবা দেউতা। দেউতা, গুচি নাযাবা দেউতা। দেউতা, দেউতা, গুচি নাযাবা দেউতা। দেউতা, 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 এই সিদ্ধাৰ্থ, দেউতা, সিদ্ধাৰ্থ, দেউতা। এই কি হৈছে তোমাৰ? সপোন দেখিছিলা? উফ, তুমিও যে আৰু দেই, তুমিনো বাৰু ইয়াত শুব লাগে কিয়? হোৱা নাছিলোঁ বুজিছা। ইয়াতে পৰি থাকোঁতে ঘপকে চকুকেইটা লাগ খাই গ'ল। আৰু তাতে সপোন দেখি গলা? তুমি যে মাজে মাজে কিখন কৰি থাকা নহয়। আজি বন্ধবাৰ, ভাবিছিলো অলপ দেৰিলৈকে শুম, কিন্তু নাই, ৰাতিপুৱাই চিঞৰ বাখৰ কন্দা কটা খন। চুমি, এতিয়া কেইটা বাজিলে বাৰু? মই চাইছো মান কৈছে। আমি ঘৰলৈ যাওঁ। বাহ, তোমাৰ মেমৰি দুৰ্বল বুলি কোনে কয়? ইউ হেভ এন এক্সিলেণ্ট চাৰ্ট মেমৰি। পিছে তুমি ব্ৰাছ কৰি চাহ খাবা নে চাহ খাই ব্ৰাছ কৰিবা? তুমি চাহ কাপ বাকা, মই মুখখন ধুই আহোঁ হা? ঠিক আছে।
শুনা না, কোৱা আজি আমাৰ সাজ খোলা থাকে। আমাৰ সাজ অঁ, দেওবাৰে খোলা থাকে। হঠাৎ আমাৰ সাজৰ কথা ওলাল যে সেইদিনা তাত পাটৰ শাৰী এখন দেখিছিলোঁ। অফ হোৱাইট, বটল গ্ৰীণ পাৰি, গোটেই গাটোতে ফুল আছে। ইমান যে ধুনীয়া, আমাৰ মাক পিন্ধিলে বৰ ধুনীয়া লাগিব। চুমি, তুমি এতিয়াও একেবাৰে সৰু ছোৱালীজনীৰ নিচিনা হৈ আছা দেই। আজি মাৰ অপাৰেশ্যনৰ দিনা তুমি মাক শাৰী গিফ্ট কৰিবা। অঁ, আজি আমাৰ মাৰ অপাৰেশ্যন নহয়? চৰি, আই এম এক্সট্ৰিমলি চৰি। কিয় পঢ়িলা যে নোযোৱা ঘৰলৈ? নাযাওঁ। কিয়? এটা পশুৰো আত্মসন্মান আছে সিদ্ধাৰ্থ। মইতো মানুহে। তাৰমানে ঘৰ বুলি কওঁতে তুমি তোমাৰ ঘৰ বুলি ভাবিলা? ভাবিতো একো ভুল কৰা নাই। তুমি পাপাক কথা দিছিলা। প্লিজ কনচিডাৰ দ্য চিটুৱেশ্যন চুমি। আজি নিমন্ত্ৰণ ৰক্ষা কৰাতকৈ অপাৰেশ্যন এটেণ্ড কৰাটো আমাৰ বাবে বেছি জৰুৰী চুমি। তোমাৰ কাৰণে, মোৰ কাৰণে নহয়। কিয় কিয় তোমাৰ কাৰণে নহয়? মই বুজি পাইছোঁ মায়ে তোমাক বৰ বেয়া ব্যৱহাৰ কৰিছিল, আৰু ঘৰৰ কোনেও তাৰ প্ৰতিবাদ কৰা নাছিলে বাবে ঘৰৰ প্ৰত্যেকজন মানুহৰ প্ৰতি তোমাৰ বিদ্বেষ ভাৱ আছে। কিন্তু চুমি, তুমি এটা কথা বুজি নোপোৱা কিয়? তেওঁলোকে যিটো কাম কৰিছিল সেইটো তেওঁলোকৰ শিক্ষাহীনতাৰ বাবে কৰিছিল, অজ্ঞানতাৰ বাবে কৰিছিল। আৰু এতিয়া যদি তুমিও তাকে কৰা, তেনেহ'লে তেওঁলোক আৰু তোমাৰ মাজত কি পাৰ্থক্য থাকিল কোৱাচোন? মনে মনে থাকা সিদ্ধাৰ্থ। মোৰ মনে নিবিচৰা কাম মই কেতিয়াও কৰিব নোৱাৰো। তাক তুমি যি আজ্ঞা দিয়া দিব পাৰা। চুমি, চোৱা, আমি মনে নিবিচাৰিলেও কেতিয়াবা কিছুমান কাম পৰিস্থিতিৰ তাগিদাত পৰি কৰিব লাগে। আমি সমাজত কেতিয়াবা এনেকুৱা কিছুমান কাম কৰিব লাগে য'ত কোনো আমাৰ কৃতিত্ব নাথাকে, কিন্তু নকৰিলেও নিন্দা পোৱা যায়। মই তোমাক কৰ্তব্য কৰাত বাধা দিয়া নাই। চুমি, চোৱা, তুমি মই এই ক্ষেত্ৰত কোনো পৃথক সত্তা নহয়। আৰু মই যদি আজি নাৰ্ছিং হোমলৈ অকলে যাওঁ, মানুহে কি ক'ব কোৱা? অঁ, সেইকাৰণে মই যোৱাটো প্ৰয়োজন। মানুহে কি ক'ব? মোৰ মোৰ আত্মসন্মানৰ কোনো মূল্য নাই। মোৰ আত্মসন্মান, এইটো তোমাৰ জেদ। ঠিক আছে, তুমি যাব নোখোজিলে মই তোমাক জোৰ নকৰোঁ, কিন্তু মই যাবই লাগিব। ফাষ্ট তই কান্দিছ কিয়? তোমালোক সকলোৰে বাবে মই বেয়া। তোমালোক সকলোৱে মোক ভুল বুজিছা। ৰিলেক্স ৰিলেক্স চুমি, কোনেও তোক ভুল বুজা নাই। এটা কথা কোৱাচোন পাপা, এই এডজাষ্টমেণ্ট জানো এক পক্ষ হয়? এইবোৰ প্ৰশ্ন আহিল ক'ৰ পৰা? কাজিয়া, এডজাষ্টমেণ্ট, এইবোৰ লৈ তোৰ ইমান চিন্তা কৰাৰ প্ৰয়োজন নাই। প্ৰয়োজন আছে। সিদ্ধাৰ্থই ভাবে তাৰ পৰিয়ালৰ লগত এডজাষ্টমেণ্ট নোহোৱাৰ মূল কাৰণ মই। কিন্তু তুমি বিশ্বাস কৰা পাপা, সেই পৰিয়ালৰ কাকো আজিলৈকে মই বেয়া ব্যৱহাৰ কৰা নাই। অথচ তেওঁলোকে মোক নিজৰ বুলি মানি ল'বই নোখোজিলে। সিদ্ধাৰ্থই এই সকলোবোৰ কথা জানে, তথাপিতো জানো কিয় বাৰে বাৰে এই সিদ্ধাৰ্থক বুজাত হয়তো তোৰ অলপ ভুল হৈছে চুমি। এফালে সোণাপুৰৰ সেই অতীত, আনফালে মহানগৰীৰ এই বৰ্তমান, এই দুয়োটা বেলেঞ্চ কৰাটো বৰ সহজ কাম নহয়। সম্ভৱ নহয়। কিন্তু সিদ্ধাৰ্থই চেষ্টা কৰিছে। কিন্তু কি লাভ পাপা? লাভ
নহয় চুমি, এই লাভ লোকচানৰ হিচাপটো তোক এতিয়াই বুজাব পৰা নাযাব। এইটো বুজি পাবৰ কাৰণে তই আৰু কেইবছৰমান অপেক্ষা কৰিব লাগিব। যিদিনা তই তোৰ মাৰ অৰ্থে তোৰ সন্তানৰ কাৰণে অপেক্ষা কৰিবি, সি অহাৰ আনন্দত কাহিনী পোৱাতে উঠি গা ধুই পাকঘৰত সোমাবি আৰু দুপৰীয়ালৈকে সি ভাল পোৱা এপদ এপদ বস্তু নিজ হাতেৰে অতি যতনেৰে বনোৱাৰ পিছত যেতিয়া সি নাহিব, তেতিয়া দুখে ক্ষোভে জৰ্জৰিত হৈ তোৰ চকুত পানী ওলাব। তেতিয়া তই লাভ লোকচানৰ হিচাপটো গম পাবি। পাপা এই হিচাপটো তই তেতিয়া গম পাবি যেতিয়া তোৰ প্ৰবাসী সন্তান, তোৰ অতি মৰম, তোৰ অতি গৰ্বৰ সন্তানে মাহে মাহে কিছু টকা পঠিয়াই মাক বাপেকৰ প্ৰতি তাৰ কৰ্তব্য পালন কৰিব আৰু তই তাক এবাৰ চাপৰ পাব, মা বুলি মুখৰ মাতষাৰ পাবৰ কাৰণে মনে মনে চটফটাই থাকিবি। সেইদিনা তই লাভ লোকচানৰ হিচাপটো গম পাবি। প্লিজ পাপা, প্লিজ। চুমি, মই তোৰ ককায়েৰৰ দৰে সকলো সিহঁতৰ পৰিয়ালৰ পৰা বিচ্ছিন্ন হৈ যোৱাটো নিবিচাৰোঁ। নিজৰ উন্নতিৰ স্বাৰ্থত পাৰিবাৰিক সমস্ত সম্পৰ্ক ছেদ কৰাটো মই সমৰ্থন নকৰোঁ। মই বিচাৰোঁ আত্মতৃপ্তিৰ বাহিৰেও তাৰ আনৰ প্ৰতিও কিছু দায়িত্ব থাকক। যিখন সমাজত সি ডাঙৰ দীঘল হৈছে তাৰ প্ৰতিও তাৰ টানটো থাকক। আৰু সিদ্ধাৰ্থৰ সেইটো আছে চুমি, আছে কাৰণেই অতীতে তাক খেদি ফুৰি। মই এইটো কেতিয়াও নিবিচাৰোঁ যে মোৰ কন্যাৰ সুখৰ কাৰণে সিদ্ধাৰ্থই তাৰ অতীতক পাহৰি যাওক, তাৰ মাক বাপেকক ত্যাগ কৰক। থেংক ইউ পাপা। মই বাৰু পাছবেলা নাৰ্ছিং হোম যাম। তুমি মাক ক'বা মই মা ওচৰলৈ পাছত যাম। গুড, ভেৰি গুড। মই যাওঁ, যাবি। অপাৰেশ্যন হৈ গ'ল? হৈ গ'ল। মাৰ এতিয়া কেনে? ভাল। মোৰ কথা কোনোবাই কিবা সুধিছিলে নেকি? কি কৰিব? এই যে মই যে নগ'লো সেই বিষয়ে একো সোধা নাই? নাই। কোনেও একো সোধা নাই? দাদা, বৌ, দেউতা, দেউতাই একো নুসুধিলে? নাই। কোনেও একো নুসুধিলে? কোনেও একো নক'লে? নালাগে, কোনেও একো সুধিবও নালাগে, ক'বও নালাগে। তথাপিতো মই যাম। কেলৈ যাবা?
সঁচাই তুমি নাৰ্ছিং হোম যাবা চুমি যাম মই যাবই লাগিব তোমাৰ মনত আছে সিদ্ধাৰ্থ সেই লেণ্ডস্কেপখন মই বেডৰুমত লগাম কৈছোঁ আৰু তেতিয়া তুমি কৈছিলা যি সুন্দৰ তাক যদি গোপনে অকলে উপভোগ কৰা যায় তেতিয়া তাৰ সৌন্দৰ্যতাই পৰিধি হেৰুৱায় কৈছিলোঁ সুখৰ ক্ষেত্ৰতো একেই সুখ মানেতো আনন্দ আৰু আনন্দটো সকলোকে লৈহে উপভোগ কৰিব পৰা যায় তাতেই তৃপ্তি হয় বুৰ্বকৰ দৰে মই তোমাক লৈ সেইটো সকলোৱে উপভোগ কৰিব বিচাৰিছিলোঁ সেইটো যেন সম্ভৱ চুমি বুজা নুবুজাৰ চন্দেৰে দৰ্শক মণ্ডলী আপোনালোকে নাটকখন উপভোগ কৰিলে আৰু মাত্ৰ আমাক 5 মিনিট সময় দিয়ক আমি নাট্য দলটিক মানৱেন্দ্ৰ শৰ্মাকে মুখ্য কৰি সকলোকে মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ আহক গোটেই টিমটো হওক আৰু প্ৰথমতেই নাট্যকাৰ পৰিচালক মানৱেন্দ্ৰ শৰ্মা ডাঙৰীয়াক গোলাঘাট MSR থিয়েটাৰ ছ'চাইটিৰ তৰফৰ পৰা আমি আদৰিব বিচাৰিছোঁ প্ৰথমতে মই গোলাঘাট MSR থিয়েটাৰ ছ'চাইটিৰ বিত্ত সম্পাদক মৃদুল কাকতিদেৱক আমাৰ শ্ৰদ্ধাৰ মানৱেন্দ্ৰ শৰ্মা ডাঙৰীয়াক এখনি ফুলাম গামোচাৰে আদৰণি জনাবলৈ অনুৰোধ জনাইছোঁ তাৰপিছতেই গোলাঘাট MSR থিয়েটাৰ ছ'চাইটিৰ প্ৰশাসনীয় সম্পাদক দীপমণি খাটনিয়াৰদেৱক আমাৰ শ্ৰদ্ধাৰ মানৱেন্দ্ৰ শৰ্মা ডাঙৰীয়াক গোলাঘাট MSR থিয়েটাৰ ছ'চাইটিৰ এটি স্মাৰকেৰে আদৰণি জনাবলৈ অনুৰোধ জনাইছোঁ ধন্যবাদ ইয়াৰ লগতে আমাৰ সীমান্ত কুমাৰ শইকীয়া টিকিদাৰ স্মৃতি ৰক্ষা সমিতিৰ সম্পাদক ডাঙৰীয়াকে প্ৰমুখ্য কৰি তেখেতসকলক আহি আমাৰ নাট্যকাৰ পৰিচালক মানৱেন্দ্ৰ শৰ্মা ডাঙৰীয়াক এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জনাবলৈ অনুৰোধ জনাইছোঁ নন্দন কাকতি ধন্যবাদ মই এতিয়া মাইক্ৰফোনটো শ্ৰদ্ধাৰ মানৱেন্দ্ৰ শৰ্মা ডাঙৰীয়ালৈ আগবঢ়াই দিছোঁ ধন্যবাদ MSR থিয়েটাৰ ছ'চাইটি আৰু সীমান্ত কুমাৰ শইকীয়া টিকি সোঁৱৰণী স্মৃতি ৰক্ষা সমিতি আজি মোৰ কাৰণে অতি গৌৰৱৰ দিন এটা দুখৰ দিন যে মই মোৰ বন্ধুৰ সোঁৱৰণত সন্তুষ্ট কৰিছোঁ ক্ষমা কৰিব টিকি আমাৰ লগৰ আছিল
আৰু আটাইতকৈ ভাল লগা এটা দিন মোৰ এইটো কাৰণেই যে মোৰ নাট্য জীৱনৰ প্ৰথমখন পূৰ্ণাংগ নাটকৰ মঞ্চ আছিল এইটো সাকু স্বৰ্গীয় শিৱপ্ৰসাদ ঠাকুৰদেৱৰ পৰিচালনাত মঞ্চস্থ হৈছিল। এই মঞ্চৰ পৰাই মই আহি আজি এই পৰ্যায় পাইছোঁহি। বহু স্মৃতি আজি দিনটো মোৰ মনত দোলা দি গৈছে। সেইখিনি এতিয়া আকৌ ৰোমন্থন নকৰোঁ, তথাপিতো মই মোৰ সহযোগীসকলক আপোনালোকৰ আগত পৰিচয় কৰাই দিব খুজিছোঁ। অৰ্পণ শৰ্মা পাঠক, বিজু দুৱৰা, চন্দন ঠাকুৰ, বিপাশা শইকীয়া আৰু আমাৰ মঞ্চত পিছফালে সহযোগী প্ৰযোজনা সহযোগী হিচাপে আছিল আমাৰ অনুষ্ঠানৰ সভাপতি বিনোদ গগৈ, দৃশ্যসজ্জাত ডিম্পু ৰাজ, শফিকুল ইছলাম প্ৰযোজনা সহযোগী, সংগীতত আছিল সঞ্জীৱ চিকু, প্ৰাণজিৎ শৰ্মা, পোহৰ অচিন্ত শইকীয়া। আমি কৃতজ্ঞ আপোনালোকৰ ওচৰত, আপোনালোকৰ উপস্থিতিয়ে আজি আমাক ধন্য কৰিলে।